প্ৰিয় বন্ধুসকল, মোৰ ৰেঙনি আৰপি চেনেলটিৰ জৰিয়তে আপোনালোকলৈ মৰম আৰু শুভেচ্ছা জনালোঁ। লগতে চেনেলটি ছাবস্ক্ৰাইব আৰু লাইক কৰিবলৈ নাপাহৰিব, ইয়াকে কামনা কৰিলোঁ। প্ৰিয় বন্ধুসকল, প্ৰথমে ৰুক্মিণী কোন আছিল সেই সম্পৰ্কত কিছু দিশ জানো আহকচোন। ৰুক্মিণী বিদৰ্ভ বা কুন্দিলৰ ৰজা ভীষ্মকৰ জীয়ৰী আৰু দ্বাৰকাৰ ভগৱান শ্ৰীকৃষ্ণৰ প্ৰধান পত্নী আছিল। কৃষ্ণৰ খ্যাতিৰ কথা শুনি ৰুক্মিণীয়ে তেওঁক মনে মনে ভাল পাইছিল। ককায়েক ৰুক্মৰ বন্ধু চেদিৰ ৰজা শিশুপালৰ লগত ৰুক্মিণীৰ বিবাহ স্থিৰ কৰিছিল। সেই কথাত অসন্মত হৈ ৰুক্মিণীয়ে তেওঁক উদ্ধাৰ কৰিবলৈ গোপনে কৃষ্ণলৈ অনুৰোধ কৰি পত্ৰ পঠিয়াই। এই অনুৰোধত শ্ৰীকৃষ্ণই তেওঁক হৰণ কৰি আনিছিল। ৰুক্মিণী আছিল খুব সুন্দৰী আৰু ধন দেৱী লক্ষ্মীৰ অৱতাৰ বুলিও জনা যায়। তেওঁৰ ষোড়শত 11জন শতপুত্ৰ জন্ম হৈছিল। এইসকলৰ ভিতৰত প্ৰদ্যুম্ন, চাৰুদেষ্ণা, সুদেষ্ণা, চাৰুদেশ, কুচাৰু, চাৰুগুপ্ত, ভৃগুচাৰু, চাৰুচন্দ্ৰ, বিচাৰু, চাৰুমতী নামে জনা যায়। বাৰু যি কি নহওক, ৰুক্মিণীৰ পত্ৰত কি লিখা আছিল জানো আহকচোন। এই পত্ৰখনিত এনেদৰে লিখা আছিল: হে কৃষ্ণ, মই ইতিমধ্যে মোৰ স্বামী আৰু প্ৰভু বুলি তোমাক স্বামীবৰণ কৰিছোঁ। সেই দেখি তুৰন্তে আহি মোৰ ভাতৃ শিশুপালে বলেৰে লৈ যোৱা আগতে উদ্ধাৰ কৰাহি। এই কামত কোনো বিলম্বৰ অৱকাশ নাই। সেই বিবাহৰ অংগৰূপে ময়ো পাৰ্বতীৰ মন্দিৰত পূজা দিবলৈ সখীগণৰ লগত যাম। এই সুযোগতে মোক উদ্ধাৰ কৰিবা। যদি তুমি নাহা, মই দেৱী মন্দিৰৰ আগতে প্ৰাণ বিসৰ্জন দিম, যাতে পিছৰ জনমত তোমাৰ সতে মিলিত হ'ব পাৰোঁ। ইপিনে বিদৰ্ভৰ ৰাজধানী কুন্দিলপুৰত ৰাজকন্যা ৰুক্মিণীৰ চেদিৰাজ শিশুপালৰ লগত শুভ পৰিণয় উপলক্ষে উখল মাখল লাগিছিল। কথিত আছে যে দেৱীৰ আগত ৰুক্মিণীয়ে এই কথাও প্ৰাৰ্থনা কৰিছিল: হে দেৱী মাও, তুমিতো মোৰ অন্তৰৰ কথা জানা। মোক এই বৰ দিয়া যে মই কৃষ্ণৰ সৈতে মিলিত হ'ব পাৰোঁ। মন্দিৰৰ পৰা বাহিৰ হৈয়েই অদূৰত কৃষ্ণৰ ৰথ ৰৈ থকা দেখি ৰুক্মিণীয়ে পোনতে গৈ কৃষ্ণৰ ৰথত উঠিলগৈ। সকলোৰে চকুৰ আগতে কৃষ্ণই ৰুক্মিণীক লৈ ধুমুহা বেগেৰে ৰথ চলাই দ্বাৰকালৈ গুচি গ'ল। প্ৰিয় বন্ধুসকল, ৰুক্মিণীৰ বিবাহৰ কথা সংক্ষেপে আপোনালোকৰ মাজলৈ দিলোঁ। যদিহে ভিডিঅ'টি ভাল পায়, লাইক কৰিবলৈ নাপাহৰিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰিব। ইয়াৰ আশাৰে আজিলৈ আহোঁ। ধন্যবাদ।